হোস্টেলৰ সব আছা আৰু বাহিৰৰ আছো কাউন্ট কৰা এফালৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 কি হ'ল 20 কোন কোন নাই বাইদেউ মায়া মন যায় আমার মরম পাবলৈ বহু কথা তোমাক কবলৈ বুকুতে ফুৰিছো সযতনে লৈ মনৰে কথাবোৰ মনৰ মাজত লৈ কোৱা কিমান ৰবা এনেকৈ তোমাৰ বুকুৰে মৰমৰে নৈ এদিন আহিব ভেটা ভাঙিব উজ্জ্বল উজ্জ্বল মায়া বাইদেউ মায়া আহিছে কি হ'ল একো হোৱা নাই আহা উচ্চাৰণৰ অনুশীলন আৰম্ভ কৰাহি মই তোমালোকক এটা কথা বাৰে বাৰে কৈছো যে নাটক গান আবৃত্তি বা নিজৰ দৈনন্দিন জীৱনতেই হওক যেতিয়া যিটো ভাষা ক'বা
সদায় শুদ্ধকৈ ক'বলৈ চেষ্টা কৰিবা আচলতে নিজৰ মাতৃভাষাটো শুদ্ধকৈ ক'ব নোৱাৰাটো অতি লাজৰ কথা হয়নে নহয় হয় হয় তেতিয়াহ'লে মই আজি তোমালোকক শুদ্ধকৈ কথা ক'বৰ বাবে বা সংলাপ ক'বৰ বাবে কেইটামান জিভাৰ অনুশীলন দেখুৱাম ঠিক আছে ঠিক আছে বাইদেউ চাও মায়া এইফালে আহাচোন তুমি আজি এতিয়ালৈকে কি কি কৰিলা আৰু তোমাৰ কিয় ইমান দেৰি হ'ল কোৱাচোন মানে বাইদেউ ৰাতিপুৱা সোনকালে উঠিছিলো তাৰ পাছত এওঁ কি কৈছে তোমালোকে শুনিছানে শুনিছো মই কিন্তু একো শুনা নাই ডাঙৰকৈ কোৱা খৰকৈ আৰু দাড়ি কমা একো নথকাকৈ খৰকৈ কোৱা ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠিলো তাৰ পাছত ব্ৰাছ কৰিলো তাৰ পাছত গা ধুলো গা ধুই উঠি গোসাঁই ঘৰলৈ গলো গোসাঁই ঘৰৰ পৰা আহি পেপাৰ পঢ়িলো ৰবা এতিয়া এই কথাখিনিকে এই কলমটো জিভাৰ তলত থৈ আকৌ কোৱা একেবাৰে সোনকালে উঠিলো একেবাৰে ব্ৰাছ কৰিলো কিয় আহিছা তোমালোকে হাঁহিব নালাগে চবৰে পাল পৰিব আৰু তুমি কৈ যোৱা এতিয়া ব্ৰাছ কৰি গা ধুলো গা ধুই গোসাঁই ঘৰলৈ গলো গোসাঁই ঘৰৰ পৰা আহি পেপাৰ পঢ়িলো পেপাৰ পঢ়ি পেলাই কৰ্মশালালৈ আহিলো কৰ্মশালালৈ আজি অটত আহিলো অৱশ্যে ইমান লাহে আহিছে সেইকাৰণে আজি আহি হোৱাতে অকণ দেৰি হ'ল মায়া শুনাচোন মোৰ এটা কথা ক'বলগীয়া আছে কোৱা মানে কিবা প্ৰব্লেম মোৰ চিঠি কোনে দিছে মৰমৰ মায়া তোমাৰ অমাৱস্যা চুলিতাৰী সাগৰ নীলা দুচকু আৰু গান গান বহুত কথাৰ আধাৰ এই ৰঙীন অধৰ আৰু সমগ্ৰ তুমি যেন মই আজন্ম প্ৰেমিক বাহ বাহ অপূৰ্ব ভাষা মই তোমাক ভাল পাওঁ মায়া বহুত ভাষাৰে মই বুজাব নোৱাৰো মায়া তুমি মোৰ হবানে কি ভাবি মোক এখন দিছা আৰু তুমি ভাবিব পাৰিলা কেনেকৈ যে আমাৰ মাজত প্ৰেম হ'ব পাৰে আৰু তুমি মোক লগ পোৱা কিমান দিন হৈছে এসপ্তাহ আৰু তাৰ মাজতে 4 দিনমান আমি কথা পাতিছো বাস ওলাই গ'ল তোমাৰ কবিতা প্ৰেম এনেকৈ নহয় উজ্জ্বল প্ৰেম হ'বলৈ হ'লে ইজনে সিজনক ভালকৈ বুজি পাব লাগিব ভাল পোৱা বেয়া পোৱা প্ৰত্যেকটো কথা জানিব লাগিব দুখন ঘৰৰ ইকনমিকেল কালচাৰেল প্ৰত্যেকটো কথা মিলিব লাগিব তাৰ পাছত প্ৰেম হ'ব পাৰে বিয়া হ'ব পাৰে কিন্তু তোমালোক ল'ৰাবোৰে ছোৱালী এজনী দেখিলে একো নজনাকে কৈ দিব পাৰা আই লাভ ইউ মই তোমাৰ ভাল পোৱা বেয়া পোৱাবোৰ বুজিবলৈ চেষ্টা কৰিম মায়া প্লিজ মোক আৰু বৰ নকৰিবা তাওতো অলপ বেছি হৈছে বুজিছ আৰু এটা প্লেয়াৰ আউট ক্লিন বল কিন্তু এই যুৱৰাজ সিং এতিয়াও ৰিজত আছে কেইদিনমান দুষ্ট তাইক লগ পোৱাও বহুত দিন হ'ল আমাৰ অৰ্থনৈতিক সংস্কৃতিও একে তাই কি বেয়া পায় তেওঁ মই জানো আৰু কেইদিনমান তাই ভাল পোৱাবোৰ জানি ল'লেই ডাইৰেক্ট মিণ্টু দা তই কথা এটা কচোন তই এই কৰ্মশালাত কেলে যোগদান কৰিছ কি ভাবি ইয়ালৈ আহিছ কি কবি ভয়াই আজিকালি তোৰ পাত্তা পাবলৈ হলে হয় তই ধনী হ'ব লাগিব নহয় তই গ্লেমাৰাছ হ'ব লাগিব আন একো নহলেও পেপাৰে পত্ৰে তোৰ নামটো চোৰ ডকাইত হলেও ওলাব লাগিব ইয়াৰ পৰা ওলাই গৈয়ে মই কি হ'ম বুলি ভাবিছো জানো ইয়াৰ পৰা ওলাই গৈয়ে মই হয় ভিডিঅ' এক্টৰ এটা হ'ম নহলে কমিশ্যন প্ৰগ্ৰেমৰ ডিৰেক্টৰ হ'ম একো কৰিব নোৱাৰিলে ভ্ৰাম্যমান থিয়েটাৰ এখনকে খুলি দিম বাপেকে বিসৰ্জন থিয়েটাৰ ঠিক কৈছে আমাৰ বুঢ়া বুঢ়ীহঁতেও যদি এইবোৰ কথা জানিলেহেঁতেন আগ নাই পিছ নাই খালি পঢ়ি শুনিনো কিডাল ফালিলো আজিকালি গাৰ্জেনবোৰে ঠিক আছে বুজিছ নিজৰ ল'ৰা ছোৱালীক নাচ গান আৰ্ট চুইমিং ইংৰাজী অংক কটিয়াই খুৱাই
মুঠতে খা আৰু ডাক্তৰ ইঞ্জিনিয়াৰ কিবা এটা বন তেণ্ডুলকাৰ স্পিলবাৰ্গ জুবিন গাৰ্গ সুভাষ ঘাই পাৰিলে গোটেই সোপাই বন ৰামইনা হৰা ফুৰিবলৈ যোৱা খুৰা মোক কিবা সুধিছিল নেকি হৰা ক'ত পালেহে তোমাৰ দৰাই আৰু মানে দাদাই সুধিছে তুমি কোনফালে বা পোনাইছা সেইফাললৈ আপোনাৰ নাকৰ ঠিক পোনে পোনে কৰ্মশালালৈ কিবা কব কিহে হিৰো ক'ত আছা ইয়াতেনে খুৰা হৰা তোমাক কিন্তু মই লাভ ৱাৰ্ণিং দিলো দেই ইয়াৰ পিছত যদি তুমি মোক খুৰা বুলি মাতা হ'ব বাৰু নামাতো এতিয়া ইয়াৰ পৰা যাওক কথা পাতি থাকিলে মুখখনো হেৰাই যাব নহয় হে কালি ইয়াৰ পৰা ওলাই গৈ যিজনী ছোৱালী দেখিলো কি কম তাইৰ ছবিখন এই আহে এই যায় এই আহে এই যায় বৰ ধুনীয়া ছোৱালীহে হয়নে বাৰু যি কি নহওক মই প্ৰসেনজিৎ হেন্দি মই মিণ্টু বৰুৱা মই অচিন্ত বৰ্মন বুজিছে মিণ্টু খুৰা চৰি মিণ্টু দা হৈছে বুজিছে মিণ্টু দা বহুত দেখিছো কিন্তু কালি দেখা ছোৱালীজনী ৰিয়েলি এক্সেপশ্যনেল বাদ দিয়াহে তোমাৰ এক্সেপশ্যনেল আমাৰ কৰ্মশালাত যিগৰাকী আছে অপ্সৰা বুজিছা অপ্সৰা নাম তাইৰ মায়া তাই মুখত মায়া চকুত মায়া কথাত মায়া চালে চাই থাকিব লাগিব ৰুলে ৰৈ যাব লাগিব চব পাহৰি যাবা বুজিলা কালি যে ফুচকা খাওঁতে চাই থকা ল'ৰাটো সেইটোৱেইটো মই তোমাক কোৱা নাছিলো চালে চায়ে থাকিব লাগিব ৰলে ৰৈ যাব লাগিব এওঁৱেই আমাৰ কৰ্মশালালৈ সৰগৰ পৰা নামি অহা অপ্সৰা মায়া 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 আচ্ছা এওঁৱেই মানে তেওঁ মানে মায়া ঠিকে আছে অপ্সৰ মানে সৰগৰ অপ্সৰা চকু দুটা ঠিকে আছে হাঁহি ধুনীয়া গাৰ ৰং ধুনীয়া বঢ়িয়া ফাৰ্ষ্ট ক্লাছ অভাৰঅল A1 কিন্তু অপ্সৰা অলপ বেছি হ'ল নেকি ধুনীয়া কিন্তু আটাইতকৈ ধুনীয়া মায়া মহামায়া মোৰ গাত কোনো দুখ নাই দেৱী ক্ৰোধ সম্বৰণ কৰা প্লিজ এসপ্তাহ পলমকৈ হলেও আজি আমাৰ মাজত এজন নৱাগত আহিছে আহা আমি তেওঁৰ লগত চিনাকি হৈ লওঁ নমস্কাৰ মই প্ৰসেনজিৎ হেন্দি মোৰ আচল ঘৰ যোৰহাটত পঢ়া শুনা দিল্লীত হৈছিল ৰবা এনেকৈ নহয় তুমি আমাৰ বিশেষ কাইদত চিনাকি হ'ব লাগিব মায়া চাওঁ এইফালে আহাচোন ধৰি লোৱা তুমি প্ৰসেনজিৎ সন্দিকৈ নহয় এওঁ প্ৰসেনজিৎ সন্দিকৈ এতিয়া এই প্ৰসেনজিৎ সন্দিকৈ তুমি আমাৰ লগত চিনাকি কৰি দিয়া এওঁ প্ৰসেনজিৎ হেন্দিক নহয় সন্দিকৈ থেংক ইউ আচল ঘৰ যোৰহাটত BA পাছ কৰিছে দিল্লী ইউনিভাৰ্চিটিৰ পৰা ঘৰত মা দেউতা আৰু মই চৰি মা দেউতা আৰু এওঁ নৰবা কৈ যোৱা তেওঁ কি কৰি ভাল পায় কি খাই ভাল পায় সকলোবিলাক এফালৰ পৰা কৈ যোৱা মই যিমান দূৰ জানো তেওঁ ফুচকা খাই খুব বেছি ভাল পায় এবাৰত 20-25টা পৰ্যন্ত ফুচকা খাব পাৰে খংটো অলপ বেছি এওঁৰ হবি বডি বিল্ডিং আৰু বক্সিং দিনে 200 বাৰ পুশ আপ কৰে 10 কিলোমিটাৰ দৌৰে চিনেমা চাই ভাল পায় কিতাপ পঢ়ি ভাল পায়
গীটাৰো ভালেই বজায় আৰু কেতিয়াবা কেতিয়াবা গানো গায় আৰু বেয়া গুণ বেয়া গুণ এওঁৰ ছালখন গড়ৰ দৰে গালি গালাজ ইনচাল্ট এইবোৰ বৰ বিশেষ পাত্তা নিদিয়ে আৰু কেতিয়াবা তেওঁৰ মোজাযোৰ বৰ বেয়া গোন্ধায় কম্পিউটাৰৰ এই যুগত দিল্লী মহানগৰীত থাকিও তেওঁ তথাকথিত আধুনিক হ'ব নোৱাৰিলে একেবাৰে গাঁৱলীয়া হৈ থাকিল শ্ৰীকৃষ্ণ শংকৰদেৱ চাওলুং চুকাফা বিষ্ণু ৰাভা তেওঁৰ আদৰ্শ অসমক ভাল পোৱা অসমৰ ভাষা সংস্কৃতি জাতি মাতিক ভাল পোৱা এজাক মানুহক লগ পাবলৈ কিছু কথা শিকিবলৈ আৰু নিজকে ভালকৈ চিনি পাবলৈ তেওঁ দিল্লী মহানগৰীৰ পৰা পোনে পোনে আপোনালোকৰ এই ৱৰ্কশ্বপলৈ আহিছে আপোনালোক সকলোকে তেওঁ নমস্কাৰ জনাইছে জয় আই অসম বঢ়িয়া সন্দিকৈটো হেণ্ডিক বুলি কোৱাটোৰ মুখত আগত জয়াই অসম মানুহক ইম্প্ৰেছ কৰিবলৈ লেকচাৰ দিবলৈ আহে দিল্লী ইউনিভাৰ্চিটিত পঢ়াটো দেখুৱাবলৈ আহিছে কৰবাত মই ফুচকা খাওঁ 20টা খাওঁ 30টা খাওঁ হিচাপ ৰাখিবলৈ সি কোন বক্সিং খেলে মই কেলেপটো কৰবাৰ মোৰ চুলি চকু মুখ যিয়ে যি নহওক কিয় তোৰ কি দৰকাৰ আচ্ছা তেতিয়া বাৰু সি মোক ভালকে ক'লে নে বেয়াকে ক'লে কাইলৈৰ পৰা তাক চাই ল'ম ঐ মিন্টু দা ঐ আমি আহি আছো দে যা খুৰা বহিছে এইফালে হয়ৰা ৰাজধানী এক্সপ্ৰেছ অলপ ৰ'বাচোন কওকচোন মিন্টু খুৰা হয়ৰা কালকেতু কি ক'লে কালকেতু মোৰ নাম প্ৰসেনজিৎ খং উঠিছে তেতিয়াহ'লে আজিৰ পৰা তোমাৰ নামটো কালকেতু ফিক্স পিছে হেৰি নহয় কালকেতু কালি তুমি বৰ ভাল কাম নকৰিলা নহয় মই কি একদম তুমি বৰবাদ কৰি দিলাহে গোটেই ৰাতিটো শুব পৰা নাই জানা তুমি মায়াৰ ওচৰত মোৰ ইমেজ একেবাৰে নষ্ট কৰি দিলা নহয় কালি মই বৰ ভুল কৰিলো মোক ক্ষমা কৰি দিয়ক তুমি মোক ক্ষমা খুজি লাভ নাই মায়াক ক্ষমা খোজাগৈ আৰু গৈ কবা তুমি মোৰ কথা মতে ক্ষমা খুজিছা হ'ব দাদা মই যাওঁৱেই ৰবা তুমি মায়াক কি বুলি কবা মই কম মোক ক্ষমা কৰি দিয়া মায়া কালি মই তোমাক তেনে ব্যৱহাৰ কৰিব নালাগিছিল আৰু কম আপুনি মোক তেনেকৈ ক'বলৈ কৈছে বঢ়িয়া হ'ব মোৰ আশীৰ্বাদ তোমাৰ লগত আছে যোৱা মায়া এক মিনিট শুনা না কিবা ক'ব বিচাৰিছে মায়া প্লিজ কালিৰ কথাটোৰ কাৰণে একেবাৰে বেয়া নাপাবা কালি আচলতে মই তোমাক তেনে ব্যৱহাৰ কৰিব নালাগিছিল মিন্টু দাই তোমাক তেনেকৈ ক'বলৈ ক'লে আৰু ক'লে তুমি বোলে বৰ অহংকাৰী তোমাক লৈ হেনো পাছত বিপদ হ'ব পাৰে আৰু তুমি বোলে বৰ পেটকুলি মানে পেটকুলি মই কোৱা নাই দেই মিন্টু দাই কৈছে আছোৱা তেওঁক তুমি পঠিয়াইছিলা
হেই কি কৰা নেপায় মানুহে দেখিলে বাৰু কি বুলি ভাবিব এইবোৰ সেৱা সৎকাৰ বিয়াৰ পিছত হলেও হব নহয় এতিয়াই হ'ব কালকেতো তই এইবোৰ কি জুই লগালি এ ভাই কি যে পাল্লাত পৰিলো নহয় এই মায়াজনীৰ মায়াত পৰি মোৰ নিচিনা মানুহ এটাই নৃত্য নাটিকা কৰিবলগীয়া হৈছে কিন্তু চা দোস্ত মই এনেই কবিতা আবৃত্তি শিকি থকা নাই দেই চলে বলে কৌশলে মায়াক কিন্তু মোৰ কৰি লমেই উজ্জ্বল এই দিল্লীৰ মক্কেলটো মায়াৰ পিছত অলপ বেছিকে লাগিছে নেকি ধুৰ চব হাৱা হৈ যাব হাৱা আৰে মোৰ দেউতাৰ নাম ঐশ্বুতলাল বৰুৱা দেখাত তিনি সাধাৰণ চাকৰিয়াল কিন্তু আমদানি আৰে দেউতাৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ঠিকাদাৰ সকলোতকৈ বেছি আৰে টকা পইচা মাটি বাৰী কি নাই আমাৰ আৰু আজিকালি ছোৱালী ডিগ্ৰী বা তোৰ চেহেৰা চাই বিয়া নকৰাই চবেই মায়াত বন্দী মায়াত সেইবোৰ চব ঠিক হৈ যাব পিছে ৱৰ্কশ্বপত আমি কিবা কৰিব লাগিব নহয় কি কৰিবি মইতো অকল তাজপাতৰ যাদুহে জানো মইতো আজি ক্লাছত নবহো তাতে বতৰো বেয়া মোৰতো জ্বৰ উঠিব খাটাং হেল্ল' মায়া আকৌ কি হ'ল আৰে একো নোহোৱাকৈ কি তোমাৰ ওচৰলৈ আহিব নোৱাৰে নেকি চোৱা আৰু যাতে একো গণ্ডগোল নকৰা আৰে কুল ডাউন হে মায়াবিনী অপ্সৰা এই সামান্য নৰমনিচক ক্ষমা কৰি দিয়া আজিৰ পৰা ধেমালি পুৰা চিৰিয়াছ আৰু চিৰিয়াছলি কওঁ তুমি সঁচাকৈ ধুনীয়া আৰু তোমাৰ মনটো থেংক ইউ এনিৱে মই প্ৰসেনজিৎ সন্দিকৈ মই মায়া বৰুৱা ব'লা ক্লাছত চব ৰখি আছে ৰখি আছে নহয় ৰৈ আছে বঢ়িয়া হৈছে ব্ৰেক খুব ভাল হৈছে আজি তোমালোকৰ কোনোবাই অকলে অকলে কিবা কৰিম বুলি কৈছিলা নহয় মিন্টু তুমি কি কৰিবা বাইদেউ মই কৌতুক অভিনয় এটা কৰিম ঠিক আছে আৰু প্ৰসেনে হয় বাইদেউ মই আজি সকলোকে এটা গান গাই শুনাম তেতিয়াহ'লে আজি আমি গানেৰে আৰম্ভ কৰো হয় বাইদেউ বঢ়িয়া হ'ব তুমি কোন
জানো নে মনো নুবুজুৱে কুকে মাথো লাগে তোমাক জীপাল বুকুতে কলি জামু হাৰি গছকি ফেনে কি কিনো পাবা তুমি কোৱা সঁচাকে খুন্দি খুন্দি শিলৰ হৃদয় ভাঙি মেময় শিলৰ মাজত আছে মৰম নৈ হৈ ৰূপোৱালী জোৰৰে নৈ আউলি বাউলি হৈ এন্ধাৰে গছ কামনত তুমি আহি দিলাহি পোহৰ তুমি কোন কোন খৰগৰ অপ্সৰা তুমি কোন কোন খৰগৰ মনে তৰা তুমি ইমান ভাল গান গোৱা বুলি আগতে কোৱা নাছিলা কিয় তুমি দেখোন কেছেটতো গান গাব পাৰা নাই নাই মই তেনেকৈ ভাবা নাই ভাবা নাই নহয় ভবা নাই বুজিলা আজিৰ পৰা ভাবিবা অ'কে থেংকছ ফৰ দ্য কমপ্লিমেণ্ট পিছে তুমি কিহত যাবা ৰিক্সাত কিয় নাই নাই মোৰ লগতে যাব পাৰিবা হ'ব নালাগে কিয় মোৰ বাইকৰ পিছফালে উঠিলে জ্বলিবলগীয়া কোনোবা আছে নেকি তুমি মোক কি বুলি ভাবিছা মই এইবিলাক ভাল নাপাওঁ উহ, ৰক্ষা থেংক গড হা নাই নাই একো নাই তোমাৰ লগত কিছুমান কথাৰ মোৰ বহুত মিল আছে বুজিছা ঐ কিবা এটা কৰিব হ'ল এইটো স্পীডটো অলপ বেছি যেন পাইছো ঠিকেই কৈছ স্পীড বেছি হলে প্ৰব্লেম নাই দুটামান স্পীড ব্ৰেকাৰ বনাই দিলে হ'ল গতি ৰোধ হৈ যাব মন যায় মোৰো মন যায় জানা দেউতা আমাৰ কৰ্মশালালৈ নতুনকৈ ল'ৰা এজন আহিছে ইমান ভাল গান গায় মাতটোও ধুনীয়া জুবিন গাৰ্গৰ পাছত ইয়াৰ মাতটোৱে মোৰ আটাইতকৈ ভাল লাগিছে দিল্লীত পঢ়া শুনা কৰা ল'ৰা যদিও বহুত ক্ষেত্ৰত আমাতকৈ বেছি অসমীয়া বাহ আজি প্ৰথমবাৰৰ বাবে তোৰ মুখত আনৰ ইমান প্ৰশংসা শুনিলো যে সঁচাই কৈছে দেউতা লগ পালে তুমিও তেনেকৈ ক'বা আচলতে কি জানা মানুহ য'তেই নাথাকক কিয় নিজৰ সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধাটোহে আচল কথা মাজনী পল্লৱহঁতৰ ঘৰৰ পৰা মানুহ অহা কথা আছে তুমি একো নকলা যে আহা মই দেখোন কৈছোৱে তোমালোকে যি ভাল দেখা তাকেই কৰা মই খালি এবাৰ পল্লৱক লগ পাব লাগিব তেওঁ কি ভাল পায় কি বেয়া পায় আচলতে মানুহজননো কেনেকুৱা সেইটোতো অন্তত গম পাব লাগিব আৰু চৰ্তটো নিশ্চয় মনত আছে আচ্ছা তোমালোকে মোক যালৈকে বিয়া নিদিয়া কিয় তেওঁ কিন্তু কোনো কাৰণতে কেতিয়াও এটোপালো মদ খাব নোৱাৰিব মোৰ ফাইনেল কথা জয় আই অসম এইটো মায়াৰ ঘৰ নহয় জানো হয় আপুনি মই প্ৰসেনজিৎ মায়াৰ লগৰ আপুনি মোক তুমি বুলি ক'লেই হ'ব আপুনি নিশ্চয় মায়াৰ বায়েক নহ'লে বৌয়েক নহয় মই মায়াৰ মাকহে আই এম চৰি বেয়া নাপাব আণ্টি আপোনাক দেখিলে কিন্তু মায়াৰ দৰে গাভৰু ছোৱালীজনীৰ মাক যেন একেবাৰে নালাগে দেই হ'ব বাৰু আহাচোন আহা ভিতৰলৈ আহা গুড মৰ্ণিং আংকল মৰ্ণিং এইবাৰ নিশ্চয় মোৰ ভুল হোৱা নাই নে কি কয় আণ্টি নাই আংকল মই মায়াৰ লগত একেলগে কৰ্মশালা কৰি আছো আই মিন ৱৰ্কশ্বপ কৰি আছো আচ্ছা ৰবা সেই গান গোৱা প্ৰসঞ্জিত নহয় জানো আচৰিত আপুনি কেনেকৈ জানিলে যাৰ গানৰ প্ৰশংসাত মায়া পঞ্চমুখ তেওঁক চিন নাপাম নে
আপোনাকো কিন্তু মানিছো দেই আংকল 1 কিলোমিটাৰ আঁতৰতো যাকে আপোনাৰ কথা সুধিছো চবেই আপোনাক চিনি পায় আপুনি কিন্তু বেছ পপুলাৰ তুমি মই তোমাকতো সদায় লগ পায়ে থাকো এইফালে গৈ থাকোতে ভাবিলো আংকল আন্টিৰ লগতো এবাৰ চিনাকি হৈ যাওঁ প্ৰখেন বহা মই চাহ বহাগৈ না নালাগে আন্টি আজি নাখাওঁ নেক্সট টাইম খাম আংকল আহোঁ ৱাহ প্ৰথম দিনা আহি একো নোখোৱাকে যায় নে বহা চাহ খাই যাবা সৰি আংকল আজি নাখাওঁ চিনাকি হৈছো যেতিয়া আকৌ আহিয়ে থাকিম নহয় আহোঁ মায়া তোমাক কথা এটা কওঁ তোমাৰ মা দেউতাকো মোৰ পচন্দ হৈছে বুলি কৈ দিবা মানে এনে গলো লিংক কৰি দাও এইডাল এৰা ভাইটি এই তেওঁ মানে আমাৰ প্ৰখেন বাপা নাই নেকি আপুনি নাই মই ইয়াৰে নাই মানে তেওঁ মাজে মাজেহে হোষ্টেলত থাকে বেছিভাগ সময়তো ঘৰৰ পৰাই অহা যোৱা কৰে কিবা কাম আছিল নেকি এই কাম মানে তেওঁক এবাৰ লগ পাব লাগিছিলে তেওঁ আহিলে মই আহিছিলো বুলি ক'বচোন এই পিংকিৰ দেউতাক বুলি ক'লেই চিনি পাব তেওঁ আহিলে ইন্দ্ৰকাই কালি হ'বলা তুমি হোষ্টেলত নাছিলা পিংকিৰ খবৰ কি ভাল তাই তোমাক এবাৰ মাতিছে হয় নেকি মই নিশ্চয় যাম হেল্ল' প্ৰচেনে কিন্তু এনে কাম কৰিব নালাগিছিল দেই ছোৱালী মানুহক এনেকে বদনাম দিয়াটো ঠিক নহয় ই এনেই বৰ হোৱা স্মাৰ্টটো দিল্লী বুলি ভাবিছে কাণতলি এটা দিলে ঠিক হৈ যাব নকৰিবা মায়া তুমি কেনেকুৱা ছোৱালী আমি জানো আৰু এই কামটো কৰি সি কিমান ফালতু মেণ্টেলিটিৰ ল'ৰা তাকেই প্ৰমাণ কৰিলে ভাল পাওঁ কিন্তু পাব্লিক প্লেচত এইবিলাক কি ফটো আমি ছোৱালী এজনীৰ মান সন্মান বুলিতো কথা এটা আছে মায়া শুনা মায়া শুনাচোন সেইবোৰ কি অসভ্যালি বিশ্বাস কৰা মই সেইবোৰ একো নাজানো মই এইবোৰ একো কৰা নাই অভাৰ স্মাৰ্ট দেখুৱাবলৈ চেষ্টা নকৰিবা মোক এনেকৈ মানুহৰ আগত অপমান কৰিবলৈ তোমাক কোনে অধিকাৰ দিলে মায়া তুমি মোক ইমান মূৰ্খ বুলি ভাবিছা নেকি যে মই ৱালত শ্লোগান লিখি তোমাক প্ৰপ'জ কৰিম মোৰ কি তোমাৰ সন্মুখত কথা ক'বলৈ সাহস নাই চোৱা মায়া আজিৰ পৰা তুমি মোক পৰাপক্ষত নামাতিবাই মায়া ৱালত যে মই এইবোৰ লিখা নাই এয়া সঁচা কথা কিন্তু লিখি থোৱা কথাবোৰ মিছা নহয় মায়া মই তোমাক সঁচাই ভাল পাওঁ মায়া কি অৱশেষত তুমিও তোমাক মই বাকীবোৰতকৈ অলপ বেলেগ বুলি ভাবিছিলো কিন্তু তুমিও কি দুদিনৰ চিনাকি আৰু প্ৰেমৰ প্ৰস্তাৱ আৰে তুমি মোক লগ পোৱা কিমান দিন হৈছে এসপ্তাহ বাছ হৈ গ'ল তোমাৰ প্ৰেম এনেকৈ নহয় প্ৰখেন প্ৰেম হ'বলৈ হ'লে ইজনে সিজনক বুজি পাব লাগিব ভাল পোৱা বেয়া পোৱা প্ৰত্যেকটো কথা জানিব লাগিব দুটা ফেমিলিৰ ইকনমিকেল কালচাৰেল প্ৰত্যেকটো কথা মিলিব লাগিব তাৰ পাছত প্ৰেম হ'ব পাৰে বিয়া হ'ব পাৰে কিন্তু তোমালোক ল'ৰাবোৰে ছোৱালী দেখিলে কৈ দিয়া আই লাভ ইউ নহয় প্ৰেম হ'বলৈ বেছি সময় নালাগে এক মুহূৰ্তই যথেষ্ট আৰু প্ৰেমটো কোনো বুজাবুজিৰ চুক্তি নহয় মটৰ চাইকেলখন কিনোতে মই কোম্পানীৰ ব্ৰেণ্ড গেৰাণ্টি মাইলেজ এইবিলাক চাই লৈছিলো কিন্তু প্ৰেমৰ ক্ষেত্ৰততো এইবিলাক মেথমেটিক্স নচলে মোক ভাল পোৱা নোপোৱা সেয়া তোমাৰ কথা কিন্তু তোমাক যে মই ভাল পাওঁ সেয়া মোৰ শেষ কথা
ইমান ডাঙৰকৈ ফুটিব বুলি ভাবিছিলো নুফুটিল এইবিলাক বাদ দে ভাই তাৰ মুখত বঢ়িয়াকে পকৰি খুৰমা কেইটামান বনাই দে পেটা পুৰা ঠাণ্ডা হৈ যাব জন সি আকৌ আহি আছে কিহে কালকেতু এবাৰ নিজে নিজে ফচি গলা অতি চালাকিৰ গলাই ফাঁচি এই কামটো মই নাই কৰা বুলি তুমিতো বিশ্বাস কৰা মিণ্টু দা কিন্তু এটা কথা ঠিক যিয়ে এই কামটো কৰিছে তেওঁক মই এটা ডাঙৰ পাৰ্টি দিম মই ভাবি থকা কামটো একেবাৰে সহজ কৰি পেলালে তুমি তাৰমানে প্ৰপ'জ কৰিলা য়েছ তাইতো 100% নো বুলি কৈছে কিমান দিন কৰ্মশালাৰ এই বাকী 30 দিনৰ ভিতৰত তাই মোক য়েছ বুলি কৈ আছে লিখি ৰাখা কি বুলি কৈছিলা তুমি 30 দিনৰ ভিতৰত মই তোমাক ভাল পাওঁ বুলি ক'ম 30 দিন কি 30টা জনমতো সেয়া সম্ভৱ নহয় তুমি হাৰি যাবা মায়া মই জানো তুমি মোক লাহে লাহে ভাল পাই পেলাইছা মই তোমাক চ্যালেঞ্জ কৰিছো সেয়া অসম্ভৱ ঠিক আছে দেখা যাও এখন নাটক কৰিবৰ বাবে আমাক মনসংযোগ তথা ইজনে সিজনক বিশ্বাস কৰাটো অতি দৰকাৰ গতিকে মই তোমালোকক এতিয়া এইবিলাকৰ ওপৰত দুটামান অনুশীলন কৰাম তোমালোকে মন পুতি কৰিবা প্ৰথমতে আমি বিশ্বাস কৰিব লাগিব আমি ইজনে সিজনক বিশ্বাস জন্মাব লাগিব গতিকে তুমি চকু মুদা মই তোমাক লৈ যাম দিয়া হাত দিয়া মুখ ধৰা এইফালে চাবা এতিয়া তোমালোকে আৰম্ভ কৰা নিজৰ নিজৰ সংগী তোমালোকে বাছি লোৱা সোনকালে কৰা কোনে চকু মুদিবা কোনে ধৰি নিবা সেইটো ঠিক কৰি লোৱা তোমালোকে চাবা চকু মেলি থকা বিলাকে যাতে ভালদৰে লৈ যাবা যাতে কাৰো গাত কোনো নালাগে ধুনীয়াকে এইখিনি ঠেক হৈ গৈছে চব ফাক হৈ দিয়া অলপ ধুনীয়াকে বঢ়িয়া বাইদেউ ঠিকে হৈছে নে হৈছে হৈছে তুমি চকু মুদা চাবা লাহে লাহে হ'ব হ'ব ৰিলেক্স ভাল হৈছে মিণ্টু তুমি কিবা এটা কম বুলি কৈছিলা নহয় কোৱা মানে ছাৰ বাইদেউ আজি মোৰ হেপী বাৰ্থডে যদি আপোনালোকে অনুমতি দিয়ে আজি ৰাতি আমি আটায়ে মিলি ভাত সাজ খাম বুলি ভাবিছো বেছ বঢ়িয়া কথা কিন্তু এটা কথা 9 বজাৰ আগতে সকলো শেষ হ'ব লাগিব আৰু মিণ্টু ছাৰ তোমালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা মোৰ ফালৰ পৰাও ধন্যবাদ 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 বাইদেউ মম ক'ত মম মই মানিবলৈ পাহৰিলো নহয় হ'ব দে লাইটাৰ আছে নহয় জ্বলাই দে Happy birthday to you. Happy birthday to you. Happy birthday to dear Mintuda. Happy birthday to you. এনেকা কোনো গিফ্ট চিফ্ট নোহোৱাকে বাৰ্থডে হয় নেকি আজি কিন্তু মোক এটা তহঁতি গিফ্ট দিবই লাগিব আৰু গিফ্টটো কি হ'ব জানো আমাৰ এই কালকেতু প্ৰসেনে এটা ধুনীয়া গীত গাই শুনাব কেনেকুৱা হ'ব
গা ল খা দিলো মোৰ হিয়া তোমাৰ
শিল্পী মই তিনিও কালত বৰ্তমানৰ অতীতৰ আৰু অনাগত মনে মনে তোমালোকে আবৃত্তিৰ কবিতাবিলাক ভালদৰে চাই লোৱা উচ্চাৰণবোৰ ভালকৈ কৰিবলৈ চেষ্টা কৰিবা 10 মিনিটত আহি মই যে ৰাৱণ মোৰ ব্ৰাহ্মণ অতীত প্ৰজ্ঞা নহয় প্ৰজ্ঞা এই জেলেপি আখৰকেইটাই সদায় খেলি মেলি কৰে এনিৱে মই যে ৰাৱণ মোৰ ক্ষত্ৰিয় অতীত সূৰ্য মই যে ৰাৱণ মোৰ দেৱতা অতীত শিল্প মই যে ৰাৱণ মই জীৱন বীৰ্যৰ প্ৰতিনিধি মই যে ৰাৱণ মই শিল্প সহ্য সভ্যতাৰ সিপাৰৰ ৰাষ্ট্ৰদূত মই প্ৰেম ভিক্ষা কৰো ভিক্ষা মোৰ সৰ্বশ্ৰেষ্ঠ দান প্ৰসেনে কিন্তু তোক বহুত ভাল পায় মই বিশ্বাস নকৰো বাহিৰে যদিও মানুহটোৱে ফটোমি কৰি দেখুৱাই ভিতৰি সি খুব চিৰিয়াছ আচ্ছা তই কিন্তু ভাবি চাব পাৰ তোৰ লগত ভাল মিলিব পাগল নেকি 3-4 দিন একেলগে আছো তাৰ পাছত কোন কলৈ যাম কোনে হিচাপ ৰাখিব চিয়ৰ 100% চিয়ৰ ৰিক্সা ৰিক্সা আপুনিও কিন্তু ভাল জমাব পাৰে দেই আংকল তুমি ইয়াত আজি কিন্তু মই নিজে অহা নাই আংকলে ৰাস্তাতে পাই মোক এৰেষ্ট কৰি লৈ আহিছে তুমি ইয়ালৈ কিয় আহিছা বুলি সোধা নাই নহয় মই দেখি আচৰিত হৈছো বহা মই আহি আছো ইমান ডাঙৰ হল কথাবোৰ তাই গাতে লগা নাই জানা ইফালে 2 দিনতে তাইক চাবলৈ ল'ৰা এজনো আহিব মানে মোৰ বন্ধু এজনৰ পুতেকৰ লগত তাইৰ বিয়াৰ কথা চলিছে আমাৰ ফালৰ পৰা কথাটো প্ৰায় ফাইনেলি মায়াই অকে ক'লে বাছ হল বুলিয়ে ধৰা দেউতা এইটো কথাতে মোক খং উঠে ঘৰলে কোনোবা মানুহ আহিলে একেখন ৰেকৰ্ডকে আৰু কিমান বজোৱা ভয়তে আমাৰ ঘৰলে কোনো মানুহ নহা হ'ব খালি বিয়া 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 ছোৱালীবিলাকৰ বিয়াৰ বাহিৰে আৰু একো কামেই নাই নেকি খং দেখুৱাই লাভ নাই ইমান এটা ভাল খবৰ তুমি আমাৰ পৰা লুকুৱাই ৰাখিছা ৱৰ্কশ্বপত কিন্তু তুমি আমাক পাৰ্টি দিব লাগিব তুমি কিন্তু মোক কৰ্মশালাত নজলাবা দেই মই সিৰিয়াসলি কৈছো ৰবা কথা পাতিছোহে বিয়ালে আৰু বহুত দিন বাকী কিন্তু তাইৰ বিয়া যেতিয়াই নাপাতো কিয় তুমি কিন্তু লাগি দিব লাগিব কাৰণ দেখিছাই নহয় ঘৰত বেছি মানুহ নাই আংকল মায়াৰ বিয়াত মই নাথাকিলেতো বিয়াই নহ'ব ন মায়া কি হল মিতুদা আজি দেখোন মিস্টাৰ স্মাৰ্ট নাই কেতিয়াবা যদি আমাৰো খবৰ নলাহেঁতেন নাই এনেই হোষ্টেলত থাকিলে কেতিয়াবা ৰাতিও ওলাই যায় কিবা নতুন চক্কৰ লগাইছে নেকি ডেকালুৰাৰ এইবোৰ চলিবও পাৰে তাতে কি ডাঙৰ কথা মোৰ পাক্কা ইনফৰমেশ্যন মতে সি কোনোবা এজনী ছোৱালীক লগ কৰিবলৈ সদায় ওলাই যায় হ'ব পাৰে দেই সিদিনা ছোৱালীজনীৰ বাপেকটো আহিছিল কি নাম আছিল পিংকি পিংকি ছোৱালীৰ নাম কি হে দস্যু ভাস্কৰ কি হ'ল হৌৰা দস্যু বুলি ক'লা যে কথাষাৰ ভালকে ক'লা নে বেয়াকে ক'লা তুমি যে মোৰ পিছে পিছে ঘূৰি ফুৰিছা ভাল কৰিছা নে বেয়া কৰিছা আমি ইভিনিং ৱাক কৰিছো আকৌ ইয়াত মানুহে ইভিনিং ৱাক কৰে নেকি তুমিনো ইয়াত কি কৰিছা হৌৰা কলৈ যোৱা যাওঁ এফালে যাবা নেকি ব'লা নাই আমি নাযাওঁ তুমি যোৱা ঠিক আছে বেলেগ এদিন যাবা মই আহোঁ যোৱা পিংকি কোনবা সেইজনী যিয়েই নহওক মোৰনো কি আহে যায় জানো নহয় ইহঁত ল'ৰাবোৰ চব একেই মাজনী ভাত খাই লোৱাহি মোৰ ভোক লগা নাই পিছত খাম ঢাকি থৈ দিয়া
মই কাঞ্চন জংঘা তুষাৰ শুভ্ৰশীৰ ময়েই অভ্ৰভেৰিবীৰ মোৰ জতা ঝৰি ঝৰি নিজৰি নিজৰি বয় নিগৰি নিগৰি অবিৰল কলকৰ মই অনিৰুদ্ধ নহৰ অমিয় লক্ষিন্দৰ নহম জনো কিম্বা জুলিয়াছ চিজাৰ পক্ষীৰাজ ঘোঁৰা খট 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 দৌৰা চৰি পক্ষীৰাণী ঘোঁৰা কোনফালে যোৱা তুমিনো ক'ৰ পৰা আহিলা আজিকালি বোলে খুব ব্যস্ত নহম কিয় চিত্ৰলেখা হাতত মাথো সময় দুদিন দুনিশা হে সখী চিত্ৰলেখা উষাক নুবুজোৱা কিয় তেওঁৰ জীৱনত মই অনিৰুদ্ধ অলপ বেছি হৈছে দেই ফটোমি নকৰিবা নকৰো প্ৰমিছ কিন্তু এবাৰ কৈ দিয়া না আই লাভ ইউ ইম্পচিবল ঠিক আছে কাইলৈ ক'বা কাইলৈ ঠিক 12 বজাত মই ইয়াত ৰৈ থাকিম আৰু চিত্ৰলেখা কাইলৈ কিন্তু লগত নাহিবা দেই সেইদিন কেতিয়াও নাহে শুনাই এই মায়া বড়ো আজিলৈকে কোনো চেলেঞ্জত হাৰি পোৱা নাই এবাৰ হাৰিছোৱা না পিছলৈ মই সদায় হাৰি থাকিম তুমি প্ৰফেন্দা পিংকিয়ে মাতিছে গৈ আছো আহো মায়া কাইলৈ লগ পাম আৰু শুনা মোৰ কথাবিলাক কিন্তু তুমি ধেমালি বুলি নাভাবিবা চিৰিয়াছলি কৈছো যাওঁ তই কৈ থাকা নহয় প্ৰসেনজিৎ বৰ ভাল ল'ৰা দেখিলি পিংকি কোন বলচোন তুমি চিন্তা নকৰিবা মই আছো নহয় তোমাক মই মোৰ লগত লৈ যাম এতিয়া উঠা মই তোমালৈ কি আনিছো জানা চকলেট খুৱাই দিম নেকি ৰ'বা আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰতহে এনেকুৱাবিলাক বেমাৰ হ'বলৈ পায় সেই অকণমান ছোৱালীজনীয়ে কিনো পাপ কাম কৰিছিলে এনেকুৱা এটা বেমাৰ হ'বলৈ টিউমাৰ হ'বলৈ সেই অকণমানি মগজটোহে পালেগে চিন্তা নকৰিব খুৰাদেউ আজিকালি এইবোৰ বেমাৰ ভাল হয় নহয় পইচাও থাকিব লাগিব নহয় আই আমিতো আশা একেবাৰে এৰিয়েই পেলাইছিলোঁ এই প্ৰসেন বোলাটো যে ক'ৰ পৰা আহি ওলালহি সি অহাৰ পিছত তাইৰ মুখত হাঁহি বিৰিঙিছে সি কিবা এটা খোৱালে তাই খায়ো সি বাহিৰলৈ লৈ যোৱাৰ কথা কৈছে ভগৱানে যেনিবা ভাগ্যৰ ফলতহে তাক আমাৰ ওচৰলৈ আনিছে আমি এতিয়া আহো খুৰা পাছত আকৌ আহিম আৰে কি হ'ল কাৰো মাত বোল নাইকিয়া হ'ল যে তই শুই শুই তৰা গনি আছ নেকি হে অসুৰবৃন্দ আজি কিন্তু কোনো সোনকালে শুব নোৱাৰিবি দেই আজি শেষ নিশা এই 1.5 মাহে কি শিকিলি কিনো ফালিলি চবেই মোক কৰি দেখুৱাব লাগিব কৈ দিলো বাপে সভাৰ মধ্যে কালকেতুৰ প্ৰৱেশ কি হে পিতামহ কি ফাঁকি ফাঁকি লেকচাৰবোৰ মাৰি আছা হইৰা তোমাৰ সেই এড্ৰেছটো দি যাবাহে ৰাজধানী এক্সপ্ৰেছত গৈ তোমাৰ তাত ওলাম গৈ বাপেকে প্ৰসেন ভাই কাইলৈৰ পৰা তেতিয়াহ'লে এৰাই দি বেয়া লাগিব বুজিছা তাকেই কৰ্মশালাত কি শিকিলো নিশিকিলো নাজানো কিন্তু তোমালোকৰ নিচিনা ভাল মনৰ মানুহ কেইজনমানক একেবাৰে ওচৰৰ পৰা লগ পালো আচলতে মই আশা কৰাতকৈ বহুত বেছিয়ে শিকিলো এৰা তোমাকো আমি বৰ মিছ কৰিম হে আৰু এটা কথা নহয় আজিকালি মোৰ তোমাৰ বৰ বেয়া বেমাৰ এটা হৈছে নহয় এই ভুল বানানবিলাক দেখিলে গাটো তোমাৰ একেবাৰে বিচাই টকা দি বীজ বিজাই উঠে হে বাছৰ পিছফালে দেখিবা ৰবৰ ঠাইত চানমাৰি হলগৈ চান্দমাৰি বামুনি মৈদাম হলগৈ বামুনি মেদান এইবোৰ দেখিলে তোমাৰ একেবাৰে ৰব নোৱাৰো হে
সেইটোৱেই লাগে যিদিনাখনলৈকে অসমীয়া মাত কথা নৃত্য গীতৰ বিকৃতি দেখিলে এই বীজ বিজনীটো থাকিব এবেগেটমান চুটি কাপোৰ পিন্ধা ছোৱালী দেখিলে মাক বাপেকক কুকুৰে নোখোৱা গালি পাৰিবলৈ মন যাব যিদিনালৈকে লাচিত চিলাৰায় কথা শুনিলে তেজত পিৰ পিৰণি উঠিব অসম বুৰঞ্জী পঢ়িলে বুকুখন একেবাৰে গধুৰ হৈ পৰিব জানিবা জানিবা সিদিনালৈকে তুমি পুৰা অসমীয়া মানুহ কি হ'ল সব মনে মনে ৰৈ গলা যে মিণ্টু দা কাইলৈ কেতিয়া যাবা 12টা বজাত সেইয়া আকৌ ভুল 12টা বজাত নহয় 12 বজাত মই জানো মায়া তুমি আহিবা থেংক ইউ মানে মোৰ বিশ্বাসৰ জয় হ'ল সঁচা মৰমে কেতিয়াও হাৰ নামানে মায়া কিন্তু এই মায়াই কেতিয়াও হাৰ নামানে তেনেকৈ নকবা মায়া কোৱা তুমি মোক ভাল পোৱা নে মাত্ৰ সেই তিনিটা শব্দ শুনিবলৈ মই বৰ আশাৰে আহিছো কোৱা মায়া 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 I'm sorry. তুমি বেয়া নাপাবা প্ৰসেন নাই বেয়া কিয় পাম মই তোমাক ভাল পাওঁ সেয়া মোৰ কথা কিন্তু তুমি মোক ভাল নোপোৱা সেয়া তোমাৰ কথা হয়তো তুমি মোক বুজি পাবলৈ এই এমাহ সময় কম হ'ল আৰু যদি বুজি পালাও মোক তোমাৰ যোগ্য বুলি নাভাবিলা তথাপি আকৌ কওঁ মই তোমাক সদায় ভাল পাই থাকিম যোৱা এমাহে মই তোমাৰ লগত বহুত ধেমালি কৰিলোঁ বহুত কথা চিৰিয়াছলিও ক'লোঁ মই কৰা ভুলখিনিৰ বাবে মোক ক্ষমা কৰি দিবা কাইলৈ দুপৰীয়াই মই যামগৈ হয়তো কেতিয়াবা আকৌ লগ পাম প্ৰসেনজিৎ সন্দিকৈ মই জিকি গলো ছুটি সি আজি মোক সেইবাৰৰ কাৰণে প্ৰপ'জ কৰিছিল সি মোক বহুত ভাল পায় মই আৰু তাকেই থাকিব নোৱাৰো কেতিয়াও নোৱাৰো সি যেতিয়া তাৰ মনৰ কথাবোৰ কৈ আছিল মোৰ এনেকুৱা লাগিছিল যে মই তাক জোৰেৰে সাবতি ধৰিম তাৰ চলচলি চকুকেইটা দেখি মোৰো খবৰ মন গৈছিল মই তোমাক ভাল পাওঁ প্ৰসেন কি তাৰমানে তই আজিও নকলি নেকি কিয় কম তাৰ লগত চেলেঞ্জ কৰি মই এমাহ জ্বলিছো সি আজি ৰাতিটো জ্বলক কাইলৈ ৰাতিপুৱাই গৈ মই চিঞৰি চিঞৰি কম I love you প্ৰসেন
নীতিশ প্ৰসেন ক'ত আছে সি ভিতৰত আছে মাজনী প্ৰসেনজিৎ বুলি যে ক'লা প্ৰসেনজিৎ সন্দিকৈ নেকি হয় কিয় সুধিলে এই খটাখুৰটো মোৰেই ল'ৰা আপুনি প্ৰসেনৰ দেউতা আহক ক'ত আছে কি আহক আপুনি ইয়াত এনেকৈ মোৰ ল'ৰাটো ইয়াৰে কৰ্মশালাত আছে তাৰমানে প্ৰসেনজিৎ সন্দিকৈ আপোনাৰ ল'ৰা কিন্তু সিটো এবাৰো কোৱা নাই সিও কিন্তু আপোনাৰ দৰে চিম্পল মানে তাৰ লাইফষ্টাইল দেখিলে গম পোৱা নাযায় যে সি অসমৰ আটাইতকৈ ধনী ব্যক্তি বিখ্যাত উদ্যোগপতি অমৰেন্দ্ৰ সন্দিকৈ ল'ৰা দাদা আহক আপোনাৰ খবৰবোৰ পেপাৰত পায়ে আছো আপোনাক লৈ আমি সঁচাকৈ গৌৰৱ কৰোঁ আহক সেয়া দেখিছ অমৰেন্দ্ৰ সন্দিকৈ অসমৰ আটাইতকৈ ধনী মানুহ হয় নেকি মায়া আহা ভিতৰলৈ মায়া দেউতা আপুনি ইয়াত আপোনালোকে কথা পাতক তই ইমান অদ্ভুত কিয় হা না ফোন না মেইল হা মাৰাই কিমান চিন্তা কৰি আছে সেই ছিংগাপুৰৰ প্ৰজেক্টটো তোৰ ওপৰতে এৰি দিলো তই কি কৰিলি কচোন ক'ত যে এইবোৰ কি কৰি ফুৰিছ ইমান এটা ডাঙৰ বিজনেছটো মই কৰিছো কাৰ বাবে হা অলপতো চিন্তা কৰ দেখিলি কামাল ক'ত আৰু আমাক ভাল পাব ফচাই দিলে নহয় অমৰেন্দ্ৰ সন্দিকৈ পুতেকক ডাইৰেক্ট কোটি কোটি টকাৰ মালিকনি হৈ যাব প্ৰসেনজিৎ বোলাটো কিন্তু কম ডেঞ্জাৰাছ নহয় দেই আকৌ তাতকেও ডেঞ্জাৰাছ ঠিক আছে যি হল 2 ঘণ্টাৰ পিছত গাড়ী পঠিয়াই আছো তই ৰেডি হৈ থাকিবি 11:45 ফ্লাইট মই এতিয়া যাওঁ ৰেডি হ সোনকালে মায়া 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 তোৰ প্ৰেমৰ লগত দেউতাকৰ কি সম্পৰ্ক তেওঁতো এই বিষয়ে একো নাজানে আৰু কোৱাও নাই তই তেওঁৰ ওচৰলৈ এতিয়াই যা আৰু সকলোবোৰ কথা খোলাখুলিকৈ কৈ দে দেৰি হৈছে যা তেওঁৰ 1 ঘণ্টাৰ পিছতেই ফ্লাইট নাই মই যাব নোৱাৰো জ্যোতি কালি সি ইমান অনুনয় বিনয় কৰি কোৱাৰ পাছতো মই বাৰে বাৰে না বুলি কলো আৰু আজি দেউতাকক লগ পোৱাৰ পিছত ইয়েছ বুলি ক'লে সি যদি ভাবে সিহঁত ইমান ধনী মানুহ কাৰণে মই মন সলাইছো কিন্তু তেওঁতো তোক ভাল পায় তই জানো তেওঁৰ আগে থাকিব পাৰিবি মোৰ যি হয় হ'ব কিন্তু সি যে মোক ভাল পায় সেই ভাল পোৱা সদায় একেধৰণে থাকক এতিয়া যদি সি মোক ভুল বুজে মোক টকা পইচাৰ পিছত দৌৰা ছোৱালী বুলি ভাবে তাৰ চকুত মই একেবাৰে সৰু হৈ যাম জ্যোতি মিছা কথা তই তেওঁক ভাল পাও তেওঁ তোক ভাল পায় আচল কথা সেইটোহে প্লিজ মায়া তই এতিয়াই যা নাই জ্যোতি কথাটো এতিয়া ইমান সৰু হৈ থকা নাই হেল্ল' আণ্টি মায়া আছে নেকি নাই তাই কৰ্মশালালৈ গৈছে নহয় মানে এবাৰ লগ পালো মই ভাবিছিলো তাই ঘৰলৈকে গ'ল নেকি নাই অহা আহিলে বাৰ মই তোমাৰ কথা কম তুমি আহিবাচোন প্ৰসেন থৈছো তোমাৰ পদূলিত সোণাৰু ফুলি
অকলে অকলে থাকিব পাৰিবা জানো নিৰলে নিৰলে ৰকিনৰ ফোন কি কৰো ৰিচিভ নকৰিবি কিয় প্লিজ জ্যোতি তই বেয়া পালেও মই ফোনটো ৰিচিভ কৰিমেই এটা সৰু ভুলৰ বাবে গোটেই জীৱনটো পস্তাব নোৱাৰি হেল্ল' প্ৰসেন তুমি মোৰ ফোনটো কিয় ৰিচিভ কৰা নাই নহয় মানে মই মায়া ক'ত আছে জ্যোতি ইয়ালৈ আহিছিল কিন্তু মই দেউতাৰ লগত কথা পাতি থাকোঁতে ক'ৰবালৈ গুচি গ'ল বহুত বিচাৰিলো ক'তো নাপালো ঘৰলৈও ফোন কৰিছিলো তাতো নাই মই এতিয়া কি কৰোঁ জ্যোতি মই এতিয়া তাইক লগ নকৰাকৈ কেনেকৈ যাওঁ জ্যোতি ইফালে এঘণ্টাৰ পিছত ফ্লাইট দেউতাও ৰৈ আছে প্ৰসেন তাই মানে মই প্লিজ জ্যোতি কিবা এটা কৰা প্লিজ হেল্প মি মায়া মই আৰু নোৱাৰো দেই একচুৱেলি প্ৰসেন মায়া ইয়াতে আছে এই আলোৱা নল কেলে Maya, please say something. Maya, please. Hello? Maya, তুমি কিয় এনেকুৱা কৰিছা এই তুমি মোক ভাল পাব নালাগে মই মাত্ৰ এবাৰ তোমাক লগ পাব বিচাৰিছো প্লিজ মই জানো যোৱা মাহে মই তোমাক বহুত কিবা কিবি কলো তুমি হয়তো মোক বেয়া পাইছা ন কিন্তু প্লিজ এবাৰ লগ কৰা I promise Maya মই তোমাক একো নকওঁ মাত্ৰ এবাৰ ওচৰৰ পৰা চাম আৰু যামগৈ মই তোমাক কথা দিছো মায়া জীৱনত আৰু মই তোমাক কেতিয়াও ডিষ্টাৰ্ব নকৰো মাত্ৰ তোমাৰ স্মৃতি কঢ়িয়ালৈ ঘূৰি ফুৰিম মই গুচি যাম সঁচাকৈ গুচি যাম কিন্তু যোৱাৰ আগতে শেষবাৰৰ কাৰণে এটা কথা কৈ যাম মই তোমাক বহুত ভাল পাওঁ মায়া মিছা কথা তেওঁ আকৌ মোক ভাল পায় সেইকাৰণে মনে মনে গুচি যাবলৈ ওলাইছে কিয় কম মই তোমাক ভাল পাওঁ বুলি নকওঁ কেতিয়াও নকওঁ ভাল পোৱা এনেকৈ হয় নেকি কিয় ভাল পাম মই তোমাক নাপাওঁ কেতিয়াও নাপাওঁ